নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। কি ক'ম মানে 2025 চনটোত আপোনালোকৰ মাজলৈ তেনেদৰে ভিডিঅ' দিব পৰাই নাই, যিহেতু আপোনালোকক কৈ থৈছিলোঁ যে মই কণ্টেণ্টতহে ভিডিঅ' দিম, এনে আৰু আগৰ নিচিনাকৈ ভিডিঅ'বিলাক নবনাওঁ। সেইকাৰণে মানে কণ্টেণ্টলৈ ৰখোঁতে মানে মাজত গেপ হৈ যায়গৈ। আজি আপোনালোকলৈ খুব ধুনীয়া ভিডিঅ' এটা আগবঢ়াই লৈ আহিছোঁ। আজি আমাৰ গাঁৱৰ LP স্কুলত খুব ধুনীয়া এটা অনুষ্ঠান হ'ব গৈ আছে। ৰাইজৰ উৎসৱ বুলি এটা খুব ধুনীয়া অনুষ্ঠান আজি আমাৰ গাঁৱৰ LP স্কুলত হ'ব। তো তালৈ যাওঁ। দেৰি হৈছে, ৰাতিপুৱা 7টা বাজি পাই অনুষ্ঠানবিলাক আৰম্ভ হৈ আছে। গা পা ধুই ওলাওঁতে 9:30 মানেই বাজি গ'ল আৰু ধুনীয়াকৈ এতিয়া তাত যাওঁ আৰু তাত গৈ আপোনালোকক ধুনীয়াকৈ পৰিৱেশবিলাক দেখাই থাকিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এইখনেই হৈছে আমাৰ কাছধৰা প্ৰাথমিক বিদ্যালয়খন। মোৰ অহা অলপমান দেৰিয়ে হ'ল, কিছু অনুষ্ঠান হৈ গ'লে আৰু এতিয়া সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে সাজু হৈ আছে। লগতে সেইফালে আমাৰ সকলোৱে মৰমৰ জুবিন দা আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱকো শ্ৰদ্ধাঞ্জলি জনাই ৰাখিছে। এতিয়া ইমান আৰু কথা কৈ নাথাকোঁ, আপোনালোকে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ভাগ খুব ধুনীয়াকৈ চাই লওক। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমি আগবাঢ়িব বিচাৰিছোঁ। যিসকলক আমি দায়িত্ব ন্যস্ত কৰিছোঁ তেখেতসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ কাৰণে আহ্বান ৰাখিছোঁ। হাত আঁতৰি দি পেলাই বহি থাকক, তাকলৈ শৃংখলা বদ্ধভাৱে। ফুল ল'লে লং পেণ্ট চাৰ্ট পৰিধান কৰি নহ'ব, ফুল ল'লে লং পেণ্ট চাৰ্ট নহ'ব, এইটো একেবাৰে অসুবিধা হ'ব। ফুল ল'বলগীয়া হ'লে কিছুমান আহিব লাগিব, কাৰণ আমাৰ সংস্কৃতি ঘটনা হ'ল ফুল ল'লে ধুনীয়াকৈ শোভাযাত্ৰা মানে বকুলতল হয়, বৰবগীয়া হয়, এনেকৈ গাঁও মাজে হয়। আকৌ আমাৰ স্কুললৈ আহি পাবহি, সেইকাৰণে আহি আছোঁ। আপোনালোকক দেখালোঁ এই আগৰ ক্লিপটোত। এতিয়া ধুনীয়াকৈ শোভাযাত্ৰাৰ পিছে গৈ আছোঁ আৰু ভিডিঅ' কৰি নাথাকোঁ ইমান আৰু এইখিনি। এতিয়া আকৌ আহি স্কুলে পালোহি। সিমান দূৰলৈ মানে নিনিলে, যিহেতু সৰু ল'ৰা ছোৱালী, সেইকাৰণে অলপ ওচৰতে অলপমান ঘূৰাই কৰি আকৌ স্কুললৈ লৈ আহিলে। আৰু দিনটো কাৰ্যসূচী কি ৰাখিছিলে আপোনালোকক কোৱাই নাছিলোঁ নহয়, তো আপোনালোকে শুনি লওক। নমস্কাৰ। ৰাইজৰ উৎসৱ এই অনুষ্ঠানটো আচলতে অসম চৰকাৰৰ দ্বাৰা পৰিচালিত হৈ আছে আৰু প্ৰত্যেকখন মানে প্ৰাথমিক বিদ্যালয়ত এটা অভিভাৱক, পৰিচালনা সমিতি আৰু শিক্ষাৰ্থীসকলৰ শৈক্ষিক, মানসিক, বৌদ্ধিক বিকাশৰ কাৰণে এটা উন্নত পদক্ষেপ গ্ৰহণ কৰি আছে আৰু সেই মানসিকতাৰ আগত ৰাখি পেলাই এই ৰাজ্য উৎসৱটো অনুষ্ঠিত কৰা হৈ আছে। আমি প্ৰত্যেক সময়তে অকল শিক্ষাৰ মাজতে ল'ৰা ছোৱালীবিলাকক সীমাবদ্ধতা নাৰাখি আচলতে শিশুসকলক খেল ধেমালি, নৃত্য গীত আৰু অন্যান্য যিবোৰ মানে সহবিদ্যায়তনিক দিশবিলাক সামৰি লৈ পেলাই আমি এটা আনন্দময় পৰিস্থিতিৰ মাজেৰে যি উৎসৱ পালন কৰাৰ নিৰ্দেশনা আৰোপ কৰিছে, সেই উৎসৱ মানে হৈছে ৰাইজৰ উৎসৱ। ইয়াৰ প্ৰথম কেইবাটাও উদ্দেশ্য আছে। শিশুসকলক বিকাশ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ সহবিদ্যায়তনিক দিশবিলাক ইয়াত মানে অন্তৰ্ভুক্ত কৰিব লগা হয় আৰু সেই অন্তৰ্ভুক্তিকৰণৰ মাজেদি আমি কি কৰিব লগা হয়, আগুৱাই যোৱাৰ যি প্ৰয়াস, আমি বৌদ্ধিক বিকাশৰ কাৰণে সিহঁতৰ খেল ধেমালি বা অন্যান্য নৃত্য গীত এইবিলাক মানে অন্তৰ্ভুক্তি কৰি পেলাই আগুৱাই নিব লাগে। আৰু এটা কথা হৈছে, আমি প্ৰায় সময়ত দেখা পাইছোঁ বৰ্তমান সাম্প্ৰতিক সময়ৰ এটা আটাইতকৈ ডাঙৰ কথা হৈছে, প্ৰত্যেকখন অভিভাৱকেই কি কৰে যে আমি প্ৰাইভেট বিদ্যালয়ত, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অন্তৰ্ভুক্তি কৰিব বিচাৰে। গতিকে সেইটো এটা তাৰ যিটো উদ্দেশ্য, বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তিকৰণ নকৰি আমাৰ এই চৰকাৰী খণ্ডৰ বিদ্যালয়তো যে এটা খুব সুন্দৰকৈ বৌদ্ধিক বিকাশ কৰিব পাৰি, ছাত্ৰ ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ সমূহ দিশ ইয়াতে যে অন্তৰ্ভুক্তি কৰা হৈছে, সি এক অসম চৰকাৰ আদৰণীয় পদক্ষেপ হিচাপে আমাৰ ৰাজ্যৰ উৎসৱটি আয়োজনৰ দিহা কৰে বুলি ক'ব পাৰি। কথা হ'ল কি, আজিৰ যি ৰাইজৰ উৎসৱ আছে, সকলো ৰাইজে একেলগ হৈ সকলোৱে সমূহীয়াভাৱে অংশগ্ৰহণ কৰা দেখা গৈছে। আমি দেখা পাইছিলোঁ যে পুৱা বন্তি প্ৰজ্বলনেৰে আমাৰ এই অনুষ্ঠানৰ মানে প্ৰথম আৰম্ভণি হৈছিল। বন্তি প্ৰজ্বলন কৰিছিল আমাৰ এই গাঁৱৰে অৱসৰপ্ৰাপ্ত শিক্ষক সন্মানীয় শান্তৰাম দাসদেৱে। তাৰপাছত পতাকা উত্তোলন কৰিছিলে। পতাকা উত্তোলন কৰিলে আমাৰ এই গাঁৱৰে অৰ্থাৎ আমাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য তেখেতে প্ৰফুল্ল কুমাৰ দাসদেৱে তেখেতে পতাকা উত্তোলন কৰিলে। তাৰপাছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কাৰণ প্ৰকৃতিৰ যি ধ্বংসলীলা, যিটো আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি হৈছে, গতিকে আমি প্ৰত্যেক সময়তে আচলতে
বৃক্ষৰোপণৰ প্ৰতি গুৰুত্ব দিব লাগে। গতিকে সেই উদ্দেশ্য আগত ৰাখি বৃক্ষৰোপণ কৰিলে আমাৰ এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ দাসদেৱে। তাৰ পাছতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু গাঁৱৰ সমূহ ৰাইজৰ সহযোগত সমূহ ৰাইজে অংশগ্ৰহণেৰে সৈতে এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰা হৈছিলে আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে সমাপ্তি ঘটিছে। ইয়াৰ পাছতে আমাৰ মুকলি সভা আছে। ইয়াত বিভিন্ন ধৰণৰ জিলা পৰ্যায়ৰ বিষয়াসকলক নিমন্ত্ৰণ জনাইছে আৰু আমাৰ দাঁতি কাষৰীয়া অঞ্চলৰ সকলোবিলাক অনুষ্ঠানৰ মুৰব্বীসকল আহিব আৰু লগতে আমাৰ বিদ্যালয়ৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে পূৰ্ণ সহযোগিতাৰে আছে। ময়ো এখন বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ, গতিকে ময়ো আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাই নথৈ আনন্দিত হৈছোঁ আৰু অত্যন্ত সুখ অনুভৱ কৰিছোঁ। আৰু মই আশা ৰাখিম বিদ্যালয়ে যাতে মানৱ সম্পদ গঢ় দি আগলৈ উন্নীত হৈ যাব পাৰে আৰু প্ৰত্যেকজনৰে মনৰ মাজত এটা কি কৰিব লাগে যে সামাজিক চেতনাবোধ জগাই তুলিব পাৰিব বুলি মই আশা কৰোঁ। এতিয়া টাইম 11:50 হ'ল আৰু স্কুলৰ পৰা গুচি আহিলোঁ। অলপ সময় বোলো ঘৰতে ৰেষ্ট কৰি লওঁ, তাৰপিছত আকৌ যাম, যিহেতু বিভিন্ন অনুষ্ঠানবিলাক আছে। এতিয়া টাইম 4:30 বাজি গ'ল। ঘৰলৈ আহিছিলোঁ আৰু এতিয়া আকৌ ঘৰৰ পৰা যাওঁ আৰু সেইফালে চাচা বাঢ়িছে আৰু যাওঁ। এতিয়া আকৌ অলপ সময় চাওঁ, তাত এতিয়া বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক হৈ আছে, গান গাই আছে আৰু ডেন্সো হৈ আছে। তাকে অলপ চাই কৰি আকৌ আহোঁ। এনেদৰে দিনটো আজি প্ৰগ্ৰামবিলাক আৰম্ভ হৈয়ে আছে আৰু ৰাতিলৈকে আৰম্ভ হৈয়ে থাকিব। আৰু অলপ সময় চাম বুলি আহিছিলোঁ, কিন্তু এতিয়া বহুতখিনি সময় হৈ গ'ল চাই থকা। আপোনালোকক কমেণ্ট কৰিবচোন, আপোনালোকৰ গাঁৱৰ স্কুলবিলাকত এনেদৰে প্ৰগ্ৰামবিলাক হৈছে নে নাই। আৰু আপোনালোকে একদমেই বেয়া নাপাব, মানে মই গানত কপিৰাইট লাগে বুলি অলপমান ফাষ্ট বা শ্ল' কৰি দিছোঁ, নহ'লে চেনেলটোত কপিৰাইট পৰিব। সেইকাৰণে গানটো অলপ ফাষ্ট চলাই দিছোঁ। এনে নৰ্মেল মানে ঠিকেই আছে, গানটো চলিছে। এতিয়া টাইম সন্ধিয়া 7:30 বাজি গ'ল আৰু মানুহ দেখিছে কিমানবিলাক মানুহ এতিয়ানো আছে আৰু এতিয়ানো বিভিন্ন ধৰণৰ প্ৰগ্ৰামবিলাক হৈ থাকিব। আৰু এতিয়া ভিডিঅ'টো বেছি দীঘলো কৰি নাথাকোঁ। যদি মানে চাই ভাল পালে লাইক শ্বেয়াৰ কৰি যাব আৰু এই ভিডিঅ'টোত অলপমান কমেণ্ট কৰিবচোন। তো আপোনালোক